দৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত পম স্কুলৰ পৰা ঘৰলৈ আহি আছিল আৰু সেইখিনি সময়তে প্ৰজ্ঞা আৰু কিংছুকে কথা পাতি আছিল আৰু পমক দেখা পাই প্ৰজ্ঞাই আমি কথা পতা তই চাই আছিলি, যদি কেনেবাকে বেলেগৰ আগত ক তেতিয়াহ'লে তোক চকু মুখ বান্ধি এৰি থৈ আহিম, তেতিয়া কোনোদিন মাৰক দেখাই নাপাবি বুলি কোৱাত পমে বহুত বেছি ভয় খোৱা দেখিবলৈ পাইছিল। ইফালে আকৌ পমে আজি ঘৰত গৈ বিচনাত মন মাৰি বহি থাকিব আৰু তেতিয়া মাকে সুধিব পম তোমাৰ কি হৈছে, কিয় তেনেকে আছা বুলি মাকে সুধিব আৰু তেতিয়া পমে একো নোকোৱা দেখি অনুৰ মাকৰ ওচৰলৈ যাব আৰু বাইদেউ পম স্কুলৰ পৰা আহি সি মন মাৰি বহি আছে, কি হৈছে সুধিলেও নকয় বুলি ক'ব। এতিয়া বৰ বৰমাকে পমৰ ওচৰত গৈ সুধিলে পমে বাৰু সঁচা কথাবিলাক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে বেদ আজি ঘৰলৈ যাব আৰু ঘৰত তলা মৰা দেখি বেদই দেউতাকহঁতক বিচাৰি ফুৰিব আৰু ক'তো বিচাৰি নাপাই চিন্তাত পৰিব আৰু অনুই দেউতাক ঘৰত নোহোৱা হোৱা কথাটো গম পাই বেদৰ ওচৰলৈ আহিব আৰু বেদক সান্তনা দি থকা দেখিবলৈ পাব। এতিয়া বাৰু অনু আৰু লগৰজনে বেদক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।